এই মুহূৰ্তত ৰাজ্য চৰকাৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনা বিচাৰিছো এটা ভাল খবৰ। এবাৰ ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ বাবে চৰকাৰে দিছে ভাল খবৰ। এখন গুৰুত্বপূৰ্ণ নোটিছ প্ৰকাশ কৰা হৈছে। কি আছে সবিশেষ খবৰ আপোনালোকক জনাই দিব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এবাৰ চৰকাৰী কৰ্মচাৰীক বিশেষ আকস্মিক ছুটি প্ৰদান কৰিছে। বিশেষ আকস্মিক ছুটি দিছে 4 দিনৰ বাবে। উল্লেখ কৰিছে যে অসম সাহিত্য সভাৰ আগন্তুক 31 জানুৱাৰীৰ পৰা 4 দিনীয়া বিশাল আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁও জিলাৰ বাৰপুজীয়াত অনুষ্ঠিত হ'ব লগা একাদশ বিশেষ বাৰ্ষিক অধিৱেশনত চৰকাৰী কৰ্মচাৰী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব পৰাকৈ অসম চৰকাৰে কৰ্মচাৰীসকলৰ বাবে বিশেষ আকস্মিক ছুটি মঞ্জুৰ কৰিছে। অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে ECF 220682/10 নম্বৰৰ এক আদেশ যোগে অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশনৰ বাবে 31 জানুৱাৰী 1, 2 আৰু 3 ফেব্ৰুৱাৰীত এই বিশেষ আকস্মিক ছুটি মঞ্জুৰ কৰি চৰকাৰী কৰ্মচাৰী প্ৰতিনিধিসকলক বিশেষ সুবিধা প্ৰদান কৰিছে। আৰু চৰকাৰী কৰ্মচাৰীৰ লগত জড়িত এনেধৰণৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।